কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আটাইকেইটা সমষ্টিৰ ৰাইজৰ অভাৱ অভিযোগ গ্ৰহণ কৰাৰ বাবে তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদখনে গ্ৰহণ কৰিছে কাৰ্যসূচী। পৰিষদখনৰ ২৬টা সমষ্টিৰ ৰাইজৰ কাষ চাপি পৰিষদখনে সমষ্টিসমূহৰ লোকৰ সৈতে মত বিনিময়ৰ জৰিয়তে ৰাইজৰ অভাৱ অভিযোগসমূহৰ বুজ লৈ তাক সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰতিটো সমষ্টিৰ অভাৱসমূহ সংগ্ৰহ কৰি পৰিকল্পনা অনুসৰি সমষ্টিসমূহত আঁচনি ৰূপায়ণ কৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে। শনিবাৰে এনে প্ৰথমখন মত বিনিময়ৰ সভা অনুষ্ঠিত হয় পৰিষদৰ কৰকান্থি সমষ্টিৰ ফংবিৰক অঞ্চলত। এই অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰিও স্থানীয় সাংসদ পাৰ্বত্য জিলা বিধায়কসকল পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকি ৰাইজৰ অভাৱ অভিযোগ গ্ৰহণ কৰে। ডিফুৰ পৰা বিপ্লৱ পলৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। প্ৰত্যেক এমচি সমষ্টিত পাব্লিক লগত আমি আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি আহিছোঁ। ৰাইজে আমাক আশীৰ্বাদ দিছে টিম কাৰ্বি আংলঙৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত টিম কাৰ্বি আংলঙৰ যিটো মানুহে আশা আকাংক্ষা সেইবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি প্ৰত্যেক এমচি সমষ্টিত যিমানখিনি গাঁৱলীয়া গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়া আৰু স্থানীয় ৰাইজক মাতি গোটেইখিনি কাউন্সিল যিমান কাউন্সিলৰ অফিচাৰ আছে প্ৰিন্সিপাল ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী যিমানখিনি অফিচাৰ্ছ চিফ ইঞ্জিনিয়াৰ পৰা আৰম্ভ কৰি এডিচনেল চিফ ইঞ্জিনিয়াৰ গোটেইখিনি এক্সিকিউটিভ ইঞ্জিনিয়াৰ গোটেই অফিচাৰ্ছবিলাক লগতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ DC SP আহি ল' এণ্ড অৰ্ডাৰ সমস্যা কিবা আছে নেকি সেই গোটেইখিনি সমস্যাবিলাকৰ ৰাইজৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আমি ইয়াত ৰাইজৰ ওচৰত আহিছোঁ। আৰু লগতে আমি ৰাইজৰ ওচৰত যিটো ৰাইজে আমাক আশীৰ্বাদ দিছে, ৰাইজে আমাক CM EM MEC MP বনাই দিছে, গোটেই চৰকাৰখনে ৰাইজে বনাই দিছে, গোটেই চৰকাৰ গোটেইখিনি সমষ্টিয়ে আমি লৈ নিছোঁ। বছৰত এদিনটো আমি সমষ্টি লৈ নিছোঁ আৰু ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰাৰ স্বাৰ্থত সেই গোটেইখিনি আঁচনিবিলাকত ৰাইজে দিয়া আমি গ্ৰহণ কৰিছোঁ। তাৰপিছত আমি ডিষ্ট্ৰিক্ট প্লেনিং মিটিং বহিম, তাতে সেই আঁচনিবিলাক আমি প্ৰস্তাৱ ল'ম আৰু 2 মাহৰ ভিতৰত ইণ্টাৰেকশ্যন শেষ হোৱাৰ পিছত আমি টেণ্ডাৰ কৰিম আৰু সেই সমষ্টিত আকৌ আমি আনুষ্ঠানিকভাৱে সেইটো আমি আদালত স্থাপন কৰিম। ৰাইজৰ পৰা আমি বুজি পাইছোঁ ইয়াত কি অভাৱ অভিযোগ আছে, সেই গোটেইখিনি আমি গ্ৰহণ কৰিছোঁ আৰু সেইটো সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম। থেংক ইউ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।